আমাৰ বিজেপি ছোৱালী এম ই স্কুলৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহোদয়, মোৰ এইখন বিদ্যালয়ৰ এগৰাকী সহকৰ্মী শিক্ষাৰ নবীৰ হোসেন ছাৰ, মঞ্চত উপবিষ্ট মোৰ বন্ধুবল মোহাম্মদ ৰফি ছাৰ আৰু ইয়াত উপস্থিত গণ্যমান্য ব্যক্তিসকল, আমাৰ পেণ্ডেলত থকা সকলো ল'ৰা ছোৱালী, আই মাতৃসকল, আচলতে আজি এই মুহূৰ্তত মই মোৰ যিটো মনৰ অভিজ্ঞতা আজি মই প্ৰকাশ কৰিবলৈ যেন ভাষা বিচাৰি পোৱা নাই। বাস্তৱ অৰ্থত আপোনালোকে এই অঞ্চললৈ আহি মই কি দান কৰিছিলোঁ, কি শিক্ষা দিছিলোঁ, সেই একমাত্ৰ আপোনালোকৰ বিচাৰ্য। কিন্তু আপোনালোকে মোক যিমানখিনি মৰম শ্ৰদ্ধাৰ সন্মান প্ৰদৰ্শন কৰিছে সেয়া মই চিৰদিন মনত ৰাখিব লাগিব। কাৰণ এইখিনিতো মোৰ কিছু সময় আগতে মই কৈছিলোঁ, আকৌ কওঁ, এইখন বিদ্যালয়ত মই যিটো যোগদান কৰিছিলোঁ সেই সময়ত কণ কণ ল'ৰা ছোৱালীৰ মাজত মই জ্ঞানৰ আকাৰৰ সন্ধান পাইছিলোঁ আৰু সেই আকাৰৰ পৰিৱৰ্তন সংশোধন কৰাৰ ক্ষেত্ৰত মই নিজে চেষ্টাৰ ত্ৰুটি কৰা নাছিলোঁ। মই প্ৰথমে আহি লগ পাইছিলোঁ এইখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক বানুই চিটিউৰ ৰহমান ছাৰ। এবছৰ নহওঁতেই ছাৰে বিদায় লৈছিলে, কাৰণ ছাৰ অৱসৰ আহি পৰিছিলে। আৰু যিদিনা ছাৰ অৱসৰ গ্ৰহণ কৰিছিল সেইদিনা নতুনকৈ ভাৰপ্ৰাপ্ত শিক্ষক হিচাপে যোগদান কৰিছিল মোৰ এগৰাকী সহকৰ্মী আব্দুল হাৰিছ আলী ছাৰ। আৰু বিদায় লোৱাৰ প্ৰাকক্ষণত ছাৰে এটা কথা কৈছিল, সেইগৰাকী শিক্ষকক আপোনাক মাত্ৰ চিয়াৰ বা চকীখন দি গৈছো, কিন্তু এইখন বিদ্যালয় মই ইকবাল খানক গতাই দি গৈছো। সেই শব্দ এটা, সেই বাক্যটা আজিও মোৰ কাণত বাজি উঠে। আৰু সেই কথা আৰোগত কৰিয়েই মই মোৰ কৰ্তব্য কৰি গৈছিলোঁ। বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে মই আপোনালোকৰ এই অঞ্চলত সেৱা আগবঢ়াবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু বিধিৰ বিপাক 2021 চনত দুৰ্ভাগ্যক্ৰমে মই খুব এটা ডাঙৰ এক্সিডেণ্টত আজি মই শাৰীৰিকভাৱে যথেষ্ট দুৰ্বল। আপোনালোকে নিশ্চয় জানিব, মোৰ আফটাৰ এক্সিডেণ্ট মোৰ 5টা চাৰ্জাৰী দেহত আৰু এনেকুৱা ভগ্ন স্বাস্থ্য লৈ মই অহা যোৱা কৰিছিলোঁ। কিন্তু সময়ৰ লগে লগে মই শাৰীৰিকভাৱে অত্যন্ত দুৰ্বল হৈ পৰিলোঁ। শেষত হয়তো চৰকাৰে এটা সুবিধা দিছিল, মই পাৰস্পৰিক বদলিৰ জৰিয়তে মোৰ ওচৰৰ একদম ওচৰৰ 1 কিলোমিটাৰ দূৰত মই এখন বিদ্যালয়ত নতুনকৈ যোগদান কৰিছোঁ। কিন্তু যোগদান কৰাৰ পিছতো মই আপোনালোকৰ স্মৃতিয়ে মোক যথেষ্ট আমনি কৰিছে। কাৰণ এই অঞ্চলৰ ৰাইজে, এই অঞ্চলৰ ল'ৰা ছোৱালীয়ে, এই অঞ্চলৰ আই মাতৃসকলে মোক যিটো মৰম কৰিছিল, যিটো সন্মান প্ৰদৰ্শন কৰিছিল, যিটো আপোন কৰি লৈছিল, সেয়া মই কোনোদিনেই পাহৰিব নোৱাৰোঁ। এতিয়াও মোক আমনি কৰে। অনাগত দিনতো মই আপোনালোকৰ এনেকুৱা সভা সমিতিত বা যিকোনো মুহূৰ্তত মই ইয়াত আহি থাকিম। মোক সকলো দোৱা কৰিব, আল্লাহৰ ওচৰত দোৱা কৰিব, যাতে মই ভৱিষ্যতে যিখন বিদ্যালয়ত কাম কৰিবলৈ গৈছোঁ সেইখন বিদ্যালয়তো আপোনালোকৰ দৰে মৰম চেনেহ আদৰ পাওঁ, তাৰ আশীৰ্বাদ বিচাৰি মই খন্তেকে বক্তব্য সামৰি মাৰিছোঁ। খুদা হাফিজ, ধন্যবাদ।